আমি আজি বহুদিন ধৰি দেখা পাইছো যে আমাৰ ভাৰতীয় সমাজখনত কিছুমান উঠি অহা যুৱকে এই ড্ৰাগছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছে। তাৰোপৰিও আমাৰ এই সমাজত কিছুমানে নিচাযুক্ত বস্তু যেনেকে মদ, ভাং এইবিলাকো সেৱন কৰে। গতিকে এইবিলাক নিচাযুক্ত বস্তুবিলাক আমাৰ সমাজৰ তৰফৰ পৰা একেবাৰে যাতে নিৰ্মূল হৈ যায়, ভৱিষ্যত প্ৰজন্ম যাতে সুস্থ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আজি আমি আমাৰ ভাল্লুকি সমাজৰ আটাইবোৰ ৰাইজে মিলিত হৈ এখন আমি সাধাৰণ সভা কৰিলোঁ। আৰু এই সাধাৰণ সভাতে আমি যিসকলে এইবিলাক দুষ্কৃতিক কামৰ লগত জড়িত আছে বা নিচাযুক্ত বস্তুৰ লগত জড়িত আছে বা খায়, তেওঁলোকক আমি আজিৰ এই সভাৰ জৰিয়তে কিছুমান আমি নিয়ম বান্ধি দিছোঁ বা নিয়ম আমি কৰিছোঁ। আৰু সেই আমি আমাৰ সমাজৰ তৰফৰ পৰা যিসকলে এই নিচাযুক্ত বস্তুৰ লগত জড়িত তেওঁলোকক আমি সমাজৰ তৰফৰ পৰা একঘৰীয়া কৰিছোঁ। লগতে ভৱিষ্যতে যেতিয়া তেওঁলোকে মৃত্যুবৰণ কৰিব, তেওঁলোকে যদি সেই নিচাযুক্ত বস্তুৰ পৰা বিৰত নহয়, তেনেহ'লে আমি তেওঁলোকক আমাৰ যি ধৰ্মীয় কবৰস্থান আছে, সেই ধৰ্মীয় কবৰস্থানৰ পৰা আমি তেওঁলোকক বিৰত ৰাখিম বা তেওঁলোকক আমি কবৰত কবৰস্থিত কৰিবলৈ নিদিওঁ। দেখা গৈছে যে প্ৰশাসনে বিভিন্ন গাঁওসমূহত সজাগতামূলক সভা কৰা পৰিলক্ষিত হৈছে। তেনেকুৱা প্ৰশাসনৰ লগত কোনো যোগাযোগ আপোনালোকে কৰিছে? হয়, ইয়াৰ আগতে আমাৰ প্ৰশাসনৰ লগত বহুতো যোগাযোগ হৈছে। প্ৰশাসনৰ তৰফৰ পৰা বহুতো ব্যৱস্থা লৈছে, কিন্তু তৎসত্ত্বেও দেখা যায় যে কিছুমান ব্যক্তি আছে যিসকলে মানে প্ৰশাসন বা সমাজৰ মানুহৰ বা আমাৰ বিজেপি পাৰ্টিও আছে, তেওঁলোকক আওকাণ কৰি হ'লেও চুৰি মানে কায়ো যাতে নেদেখা কৰি হ'লেও ৰাতি বা 12টা 1টা বা 2টা বজাত হ'লেও এই বিজনেছ চলাই আছে বা তেওঁলোকে মানে নিচা সেৱন কৰি আছে। দেখা গৈছে যে জুৱা বা মদ বিভিন্ন কামৰ লগত জড়িত থকা ব্যক্তিসকলক তেওঁলোকে কবৰস্থান দিয়া বন্ধ কৰিব বুলি কি ক'ব, ৰাইজক কি আচৰণ? সেইকাৰণে আমি আজি এই সভাৰ জৰিয়তে আমি আটাই ৰাইজে আমাৰ যিবিলাক সুপৰামৰ্শ দিলে আৰু আমাৰ আটাই ৰাইজেই সকলোৱে মিলি জুলি এই আপোনাৰ নিচাযুক্ত বস্তুৰ পৰা যাতে আমি তেওঁলোকক মানে আঁতৰত ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে সজাগ হৈছে আৰু একতাবদ্ধ হৈ আটাই তেওঁলোকক ইয়াৰ পৰা বিৰত ৰখাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব। আমি দেখা পালোঁ যে সভাত মানে জুৱাৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ দেখা পাইছোঁ যে ভালুকি গাঁৱতো জুৱা চলা পৰিলক্ষিত হৈছে। আমি হয়তো ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ যি মানে ভালুকি চৰ যিটো আছে, সেই চৰত হেনো জুৱা খেলে। গতিকে সেই বিষয়ে আমি অলপ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে আৰু ভৱিষ্যতে আৰু এই ৰাস্তাত নাথাকে। সেইটো নেতৃত্বটো মানে সেনেকে আমি খাটাং ক'ব নোৱাৰোঁ, আমি ইমান দূৰ নাজানো। ইয়াৰ লগত প্ৰশাসন জড়িত আছে বুলি? নাই, ইয়াৰ লগত প্ৰশাসন জড়িত থকা বুলি আমাৰ মানে সন্দেহ নহয়, কাৰণ প্ৰশাসন তৰফৰ পৰাও এইবিলাক বন্ধ কৰাৰ কাৰণে প্ৰয়াস কৰি আছে। আমি লুকাই খেলি আছে, কিন্তু যেতিয়া আমি ৰাইজে তেতিয়া মানে চাবলৈ যাওঁ তেতিয়া হয়তো তেওঁলোকক আমি দেখা নাপাওঁ। গতিকে মানে এইটো আমি এতিয়া প্ৰশাসন আৰু আমাৰ সাধাৰণ ৰাইজে মিলি জুলি আমি আৰু চেষ্টা কৰিম। লগতে আমাৰ সমাজৰ যিবিলাক নিয়ম আমি বান্ধি দিছোঁ, সেই সমাজৰ নিয়মবিলাক আমি যদি তেওঁলোকে সেইবিলাক ৰাস্তা এৰি নিদিয়ে, তেনেহ'লে তেওঁলোকৰ ওপৰতো এইবিলাক নিয়ম আমাৰ প্ৰযোজ্য হ'ব। দেখা গৈছে যে মছজিদৰ যিসকল ইমাম আছে বা তেওঁলোককো মানে নিমন্ত্ৰণত বাধা আৰোপ কৰা হৈছে। হয়, তাৰমানে যদি মানে যিসকলে এই ড্ৰাগছৰ লগত জড়িত বা মদ খোৱাৰ লগত জড়িত বা জুৱা খেলৰ লগত জড়িত, তেওঁলোকে যদি আমাৰ এই সমাজৰ ৰীতি নীতিত নাথাকে, তেতিয়াহ'লে আমি তেওঁলোকক কি কৈছোঁ যে তেওঁলোকক আমি এটা সময়সীমা বান্ধি দিছোঁ যে এই 7 দিনৰ ভিতৰত যদি তেওঁলোকৰ ৰিপৰ্ট আমি ভাল পাওঁ যে তেওঁলোকে সকলো এৰি দিছে, তেতিয়াহ'লে আমাৰ এই নিয়ম প্ৰযোজ্য নহ'ব। আৰু যদি তেওঁলোকে এই 7 দিনৰ ভিতৰত যদি তেওঁলোকে মানে সেইবিলাক কাম চলাইয়ে থাকে ইয়াৰ পিছতো, তেতিয়া আমি তেওঁলোকক একঘৰীয়া কৰিছোঁ। আৰু একঘৰীয়া কৰাৰ কাৰণে তাতে আমাৰ সমাজৰ কোনো মানুহ, লগতে আমাৰ সমাজৰ যে ইমাম বা আলিমসকল আছে, তেওঁলোকেও তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে।